বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সাব্বাহা লিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ ওয়া হুয়াল আজিজুল হাকীম। আকাশসমূহ আৰু পৃথিৱীত যি আছে আটাই আল্লাহৰ পবিত্ৰতা বৰ্ণনা কৰে। তেওঁ মহাপৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। يا أيها الذين آمنوا لم تقولون ما لا تفعلون كبر مقتا عند الله أن تقولوا ما لا تفعلون। হে মুমিনসকল, তোমালোকে এনে কথা কিয় কোৱা যিটো নিজে নকৰা? আল্লাহৰ ওচৰত এয়া বৰ অসন্তোষজনক কথা যে তোমালোকে এনেকুৱা কথা কোৱা যিটো নিজে পালন নকৰা। إن الله يحب الذين يقاتلون في سبيله صفا كأنهم بنيان مرصوص। বস্তুত আল্লাহে সেইসকল লোককহে ভাল পায় যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে অৱস্থান কৰি যুদ্ধ কৰে, যেনিবা তেওঁলোক গলিত শিহেৰে নিৰ্মিত মজবুত প্ৰাচীৰহে। وَإِذْ قَالَ مُوسَى لِقَوْمِهِ يَا قَوْمِ لِمَ تُؤْذُونَنِي وَقَدْ تَعْلَمُونَ أَنِّي رَسُولُ اللَّهِ إِلَيْكُمْ। আৰু হে নবী, সেই সময়ৰ কথা স্মৰণ কৰক যেতিয়া মুছা আলাইহিছ সালামে তেখেতৰ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে মোক কষ্ট দিছানো কিয়? অথচ তোমালোকে ভালদৰে জানা যে মই তোমালোকৰ প্ৰতি আল্লাহৰ প্ৰেৰিত ৰসুল। فَلَمَّا زَاغُوا أَزَاغَ اللَّهُ قُلُوبَهُمْ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ। তাৰ পাছত সিহঁতে যেতিয়া বেকা পথ অৱলম্বন কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ অন্তৰসমূহক আৰু বেকা কৰি দিলে। আল্লাহে নাফৰমান সম্প্ৰদায়ক সৎ পথ প্ৰদৰ্শন নকৰে। وَإِذْ قَالَ عِيسَى ابْنُ مَرْيَمَ يَا بَنِي إِسْرَائِيلَ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ مُصَدِّقًا لِمَا بَيْنَ يَدَيَّ مِنَ التَّوْرَاةِ وَمُبَشِّرًا بِرَسُولٍ يَأْتِي مِنْ بَعْدِ اسْمُهُ أَحْمَدُ। আৰু স্মৰণ কৰা যেতিয়া মৰিয়মৰ পুত্ৰ ঈসাই কৈছিল, হে বনি ইছৰাইল, নিশ্চয় মই তোমালোকৰ প্ৰতি আল্লাহৰ প্ৰেৰিত ৰসুল আৰু মোৰ পূৰ্বৱৰ্তী তৌৰাত কিতাবৰ সত্যায়নকাৰী আৰু এজন ৰসুলৰ সুসংবাদদাতা যিজন মোৰ পাছত আগমন কৰিব, আৰু তেওঁৰ নাম হ'ব আহমদ। فَلَمَّا جَاءَهُم بِالْبَيِّنَاتِ قَالُوا هَذَا سِحْرٌ মুবিন। তাৰ পাছত যেতিয়া তেওঁ সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক'লে, এয়াতো স্পষ্ট যাদুহে। وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَى عَلَى اللَّهِ الْكَذِبَ وَهُوَ يُدْعَى إِلَى الْإِسْلَامِ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ। সেই ব্যক্তিতকৈ অধিক জালিম আৰু কোননো হ'ব পাৰে যাক ইছলামৰ পিনে আহ্বান জনোৱা হয়, অথচ সি ইছলাম গ্ৰহণ নকৰে, বৰং আল্লাহ সম্পৰ্কে মিথ্যাহে ৰটনা কৰে। আল্লাহে জালিম লোকসকলক সৎপথ প্ৰদৰ্শন নকৰে। يُرِيدُونَ لِيُطْفِئُوا نُورَ اللَّهِ بِأَفْوَاهِهِمْ وَاللَّهُ مُتِمُّ نُورِهِ وَلَوْ كَرِهَ الْكَافِرُونَ। সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুৱাই নমাব বিচাৰে, কিন্তু অবিশ্বাসীহঁতে লাগিলে যিমানেই বেয়া নাপাওক কিয়, আল্লাহে তেওঁৰ জ্যোতিক পূৰ্ণতা দান কৰিবই। هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله ولو كره المشركون। তেওঁৱে সেই সত্তা যিয়ে তেওঁৰ ৰসুলক হিদায়ত আৰু সত্য দিনসহ প্ৰেৰণ কৰিছে, তেওঁক সমস্ত দিনৰ ওপৰত বিজয়ী কৰিবলৈ লাগিলে মুশ্ৰিকহঁতে যিমানেই বেয়া নাপাওক।
يا أيها الذين آمنوا هل أدلكم على تجارة تنجيكم من عذاب أليم تؤمنون بالله ورسوله وتجاهدون في سبيل الله بأموالكم وأنفسكم ذلكم خير لكم إن كنتم تعلمون হে মুমিনসকল, মই তোমালোকক এনে এটা ব্যৱসায়ৰ সন্ধান দিমনে যিয়ে তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব। সেয়া হ'ল তোমালোকে আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি বিশ্বাস স্থাপন কৰিবা আৰু নিজৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত সংগ্ৰাম কৰিবা। এয়াই তোমালোকৰ বাবে কল্যাণকৰ যদিহে তোমালোকে বুজা। يغفر لكم ذنوبكم ويدخلكم جنات تجري من تحتها الأنهار ومساكن طيبة في جنات عدن ذلك الفوز العظيم তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনে উদ্যানসমূহত প্ৰৱেশ কৰাব যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব আৰু এনে উৎকৃষ্ট বাসগৃহসমূহত বাস কৰিবলৈ দিব যিবোৰ চিৰস্থায়ী জান্নাতত অৱস্থিত। এইটোৱেই মহা সাফল্য। وأخرى تحبونها نصر من الله وفتح قريب লগতে তেওঁ তোমালোকক দান কৰিব তোমালোকৰ আকাংক্ষিত আৰু এটা বস্তু, সেয়া হ'ল আল্লাহৰ ফালৰ পৰা সাহায্য আৰু এটি আসন্ন বিজয়। وبشر المؤمنين হে নবী, তুমি মুমিনসকলক সুসংবাদ দিয়া। يا أيها الذين آمنوا كونوا أنصار الله كما قال عيسى بن مريم للحواريين من أنصاري إلى الله হে মুমিনসকল, তোমালোক আল্লাহৰ দিনৰ সাহায্যকাৰী হোৱা, যেনেকৈ মাৰিয়ামৰ পুত্ৰ ঈসা আলাইহিস সালামে হাৱাৰীসকলক কৈছিল, আল্লাহৰ পথত কোন মোৰ সাহায্যকাৰী হ'বা? قال الحواريون نحن أنصار الله فآمنت طائفة من بني إسرائيل وكفرت طائفة হাৱাৰীসকলে কৈছিল, আমি আল্লাহৰ দিনৰ সাহায্যকাৰী। পিছে বনি ইছৰাইলৰ এটা দলে ইমান আনিলে আৰু এটা দলে কুফুৰ অৱলম্বন কৰিলে। فأيدنا الذين آمنوا على عدوهم فأصبحوا ظاهرين তাৰ পাছত যিসকলে ইমান আনিছিল মই তেওঁলোকক তেওঁলোকৰ শত্ৰু বাহিনীৰ বিৰুদ্ধে সাহায্য কৰিলোঁ, ফলত তেওঁলোক বিজয়ী